ওয়েলকাম টু এমএড এডুকেয়ার আসাম। গতি কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভালেই। আৰু DWD যিকেইটা ৰেগুলাৰ পোষ্টৰ ৯,৬35টা ৰেগুলাৰ LP আৰু UP পোষ্টৰ মেৰিট লিষ্ট প্ৰফেশ্যনেল যোনটো ছিলেক্ট লিষ্ট হয় সেই ছিলেক্ট লিষ্ট বৰ্তমান শেষ হৈছে। LP হওক বা UP হওক প্ৰফেশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পাই প্ৰত্যেক ডিষ্ট্ৰিক্টৰে শেষ হৈছে। আৰু বৰ্তমান চলি আছে যে বৰ্তমান বহুতেই নিউজ পেপাৰতো দেখিছে বা ইউটিউব চেনেলত আপোনালোকে শুনিবলৈ পাইছে যে 15 জুনৰ ভিতৰত হয়তো ৯,৬35টা পদৰ এপইণ্টমেণ্ট দিবলৈ নিযুক্তি দিবলৈ কাম আৰম্ভ কৰিছে। গতিকে এইটো কিমান পৰিমাণে সঁচা হয় বা ইয়াত কিমান যুক্তিযুক্ততা আছে সকলোখিনি কথা আজি ভিডিঅ'টো আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো যে আমি ষ্টাৰ্ট কৰোঁ। গতিকে বহুতেই কৈ আছে যে 15 জুনৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত কিছুমান কথা চাবলৈ গ'লে 15 জুনৰ আগতে এই নিযুক্তি দিয়া প্ৰক্ৰিয়াটো সম্ভৱ নহ'বও পাৰে। ইয়াৰ কেইবাটাও কাৰণ আছে যে বৰ্তমান দেশৰ যোনটো পৰিস্থিতি, এক নম্বৰতে ক'ব গ'লে কৰোণা পজিটিভ কেছেছ আৰ ইনক্ৰিজিং ডে বাই ডে। গতিকে অসমত কৰোণাৰ যোনটো পজিটিভ কেছ হয় সেইটো দিনক দিনে বাঢ়ি গৈ আছে, বুজি পাইছে। আৰু সেই মৰ্মে আমাৰ লকডাউনৰ যোনটো স্থিতি হয় লকডাউনো বাঢ়ি গৈ আছে। গতিকে এই ক্ষেত্ৰত যেতিয়ালৈকে কৰোণা কেছ বাঢ়ি গৈ থাকিব তেতিয়ালৈকে যে আপোনালোকে ৰিক্ৰুটমেণ্ট প্ৰচেছটো 100% ফুলফিল কৰিব পাৰিব সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মই একেবাৰে শ্বৰ্ট কৰিম, আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। দ্বিতীয়তে ক'ব গ'লে হাই কোৰ্ট কেছেছ। আপোনালোকে জানে যে এটা হাই কোৰ্ট কেছ আছে। হাই কোৰ্ট কেছটো যেতিয়ালৈকে ফুলফিল নহয় বা নেক্সট হিয়াৰিং আছিলে কিন্তু এতিয়া পেণ্ডিং হৈ আছে, ফাইনেল যোনটো হিয়াৰিং যেতিয়ালৈকে নিদিয়ে বা হাইকোৰ্টৰ ফালৰ পৰা লাষ্ট ৰিজাল্ট যেতিয়ালৈকে নাহে যোনটো তেতিয়ালৈকে কিন্তু আপোনালোকে এই যোনটো ৰিক্ৰুটমেণ্ট প্ৰচেছৰ কাম আমাৰ DWD আগবঢ়াব নোৱাৰে। হাইকোৰ্ট কেছটো মীমাংসা হ'ব লাগিব, তেতিয়াহে হাইকোৰ্টৰ ৰিজাল্টটো আহিলেহে আপোনালোকৰ যোনটো ৯,৬35টা পদৰ ৰিক্ৰুটমেণ্টৰ কাম আৰম্ভ হ'ব। ৩ নম্বৰতে ক'ব গ'লে উইথেলসকলৰ ৰিভেৰিফিকেশ্যন। গতিকে দেখিবলৈ পাইছে যে LP হওক বা UP হওক প্ৰত্যেক ডিষ্ট্ৰিক্টৰে বেছি মানে ছিলেক্ট কেণ্ডিডেটতকৈ উইথেল কেণ্ডিডেটৰ পৰিমাণ বহুত আছে। আপোনালোকে যিকোনো এখন মেৰিট লিষ্ট চাব পাৰে যে উইথেল কেণ্ডিডেটৰ পৰিমাণটো বহুতেই বেছি। গতিকে সেই উইথেলসকলৰ ৰিভেৰিফিকেশ্যন হ'ব, দেখিছে। গতিকে এই উইথেল যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ হ'ব ৰিভেৰিফিকেশ্যন। গতিকে ৰিভেৰিফিকেশ্যন লকডাউনৰ সময়ত গেডাৰিং হৈ ৰিভেৰিফিকেশ্যন কৰাটো এটা সমস্যাৰ কথা আহি পৰে ইয়াত, কাৰণ লকডাউন চলি আছে, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব। এই ক্ষেত্ৰত উইথেল কেণ্ডিডেটসকলৰ ৰিভেৰিফিকেশ্যন প্ৰক্ৰিয়া হয়তো ইমান সোনকালে নহ'বও পাৰে। আৰু যেতিয়ালৈকে ৰিভেৰিফিকেশ্যন নহয়, উইথেলসকলৰ নামটো কেঞ্চেল নহয় বা উইথেলসকলৰ নামটো মানে উইথেলৰ পৰা বঞ্চিত নহয়, তেতিয়ালৈকে কিন্তু ৰিক্ৰুটমেণ্ট প্ৰচেছৰ কাম কেতিয়াও ষ্টাৰ্ট নহয়। ইয়াৰ পিছতে ক'ব গ'লে বহুতেই কিছুমান কথা কৈ আছে যে কেছ দিও কৈ আছে, বহুতেই কিছুমানে হয়তো আপোনালোকে দেখিবলৈ পাইছে ছ'চিয়েল ছাইটত বহুতে কৈ আছে যে ৰেগুলাৰসকলক প্ৰিফাৰেঞ্চ দিব লাগে বা ODLক লৈ বহুতে কিবা যুক্তি কৰি আছে, তৰ্ক কৰি আছে যে কিছুমানে কৈছে কেছ দিম বা কিছুমানে। গতিকে এইদৰে যদি কোনোবাই আৰু যদি এটা কেছো যদি পৰি যায় হাইকোৰ্টত দ্বাৰস্থ হৈ যায়, তেতিয়াও হয়তো ৰিক্ৰুটমেণ্ট প্ৰচেছটো অলপ লেট হৈ যাব পাৰে। গতিকে এই ক্ষেত্ৰত এটা মই কালি নিউজ পাইছিলোঁ এখন নিউজ পেপাৰত। গতিকে তাত এটা কথা লিখিছে, বলক নিউজটো আমি চাই লওঁ কি লিখা আছে। এই বাতৰি কাকতত এটা নিউজ প্ৰকাশ পাইছে যে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াত বৈষম্যৰ অভিযোগ, DLEDৰ নিয়মীয়া ছাত্ৰক অগ্ৰাধিকাৰ নিদিলে আদালতলৈ যোৱাৰ হুংকাৰ। গতিকে প্ৰতিদিন হোৱা ৰঙিয়াত 22 মে DLED পাছ কৰা নিয়মীয়া ছাত্ৰ তথা টেট উত্তীৰ্ণসকলক অৰ্হতা নিৰূপণৰ ক্ষেত্ৰত দূৰ শিক্ষা পদ্ধতিৰে সপ্তাহৰ মাত্ৰ এদিন দেওবাৰে পাঠ্যগ্ৰহণ কৰি DLED উত্তীৰ্ণ অনিয়মীয়া প্ৰাৰ্থীসকলকো সমমৰ্যাদা প্ৰদান কৰিব বিচৰা কাৰ্যত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে একাংশ নিয়মীয়া ছাত্ৰই। ক্ষুদ্ৰ ছাত্ৰসকলৰ মতে 2010 চনৰ শিক্ষা আইন অনুসৰি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বাবে 2 বছৰীয়া 2 years যোনটো ডিপ্ল'মা প্ৰগ্ৰেম হয় 2 বছৰৰ DLED অথবা BEd ডিগ্ৰী থকাটো বাধ্যতামূলক কৰা হৈছিল। নিৰ্দিষ্ট সময়ত অসমত পৰ্যাপ্ত উক্ত ডিগ্ৰীধাৰী শিক্ষক নথকাত দূৰ শিক্ষা অৰ্থাৎ ডিষ্টেঞ্চ এডুকেশ্যন জৰিয়তে তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰা হ'ল। যদিও 2017 চনৰ পিছত কেৱল বিদ্যালয়ত কৰ্মৰত শিক্ষককে ডাইস্কট ব্যৱহাৰ কৰি নামভৰ্তি কৰিবলৈ সুবিধা দিয়া হৈছিল, কিন্তু ইয়াৰ পিছতো বহুতেই বক্ৰপথে ডাইস্কট সংগ্ৰহ কৰি নামভৰ্তি কৰিছিল। মুঠৰ ওপৰত অনিয়মীয়া প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত বহু বিসংগতিয়ে দেখা দিছে। ক্ষুদ্ৰ নিয়মীয়া ছাত্ৰসকলৰ অভিযোগ কেন্দ্ৰৰ বিসংগতিপূৰ্ণ আৰু বিতৰ্কিত পৰিস্থিতিৰ মাজত DLEDত নামভৰ্তি কৰাসকলক নিয়মীয়া ছাত্ৰৰ লগতে একে শাৰীতে অৰ্হতাৰ ক্ষেত্ৰত একে শাৰীতে ৰখাটো কোনো কাৰণতে সমীচীন হ'ব নোৱাৰে বুলি তেওঁলোকে লিখিছে। আৰু এটা লিখিছে যে তেওঁলোকে টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰীৰ ওচৰত আবেদন জনাইছে। উল্লেখযোগ্য যে অসমৰ 30খন ডাইট আৰু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত DLEDৰ পাঠ্যক্ৰমৰ ৰেগুলাৰ যোনটো পাঠদান হয় ব্যৱস্থা আছে।
ইয়াৰ অন্যথা তেওঁলোকে আদালতৰ দ্বাৰস্থ হোৱাৰ সংখ্যাৰ দিছে। গতিকে এই সম্পূৰ্ণ বিষয়সমূহ চালি এইটো কথা ক'ব পাৰি যে ৰিক্ৰুটমেণ্ট যোনটো প্ৰচেছ হয়, নিযুক্তিৰ যোনটো প্ৰক্ৰিয়া হয়, তাত অলপ হ'লেও সময় হ'ব বা পলম হ'ব। গতিকে কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু আপোনাৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। অল দ্য বেষ্ট, গুড লাক।